গোটেই নিশা পালনাম গোৱাৰ পিছত প্ৰসাদ হোৱাৰ পিছত পুৱাৰ কাহিলি কাহিলি পোহৰত দুই এটি চৰাই ক'ৰবাত চিৰিক চিৰিক কৰিব। তাত নিস্তব্ধ নিমা পৰিৱেশত নামাচাৰ্যই যেতিয়া খঞ্জৰি লৈ ভতিমা গায়, বৰগীত গায়, তাৰ তুলনা নাই। সেই আনন্দৰ তুলনা নাই। আৰু আচলতে বৰগীত বুলি যে আমি সেই আনন্দ বিচাৰি ফুৰোঁ, সেইকাৰণে হয়তো আমি অকণমান বেলেগ স্তৰত বিচাৰোঁ। আজি প্ৰতিযোগীসকলে অতি সুন্দৰকৈ পৰিৱেশন কৰিছে। বিশেষকৈ আমাৰ গোবিন্দ মহন্তদেৱে কৈছেই, এগৰাকী প্ৰতিযোগী যি একেবাৰে শেষৰ মণিদীপ মহন্তৰ আগৰ প্ৰতিযোগীগৰাকীয়ে অতি সুন্দৰকৈ সেই মেডিটেটিভ মুডত পৰিৱেশ কৰা আমি দেখা পালোঁ আৰু আমাৰ বৰ সুন্দৰ লাগিল আৰু সেইধৰণে আমি বিচাৰিছোঁ। আৰু এই অনুৰোধে মোৰ বিশেষ ইয়াত দক্ষতা নাই, কিন্তু আমি তেনেকৈয়ে লওঁ। আমি ভগৱানৰ বস্তু, সত্ৰীয়া সংস্কৃতিৰ বস্তু, মহাপুৰুষ শংকৰদেৱে দিয়া বস্তুবোৰ আমাৰ বাবে শিলৰ ৰেখা। আমি তাত কোনো প্ৰশ্ন নকৰোঁ, কোনো যুক্তি নাই। আমি মাত্ৰ তাক অনুসৰণ কৰি যাওঁ আৰু আমি ভাবোঁ সেই অনুসৰণ কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণৰ চৰণ আমি দেখা পাম। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি চৰণৰ প্ৰতি ভক্তিৰ কৃপা আমি পাম বুলি ভাবিহে আমি আগবাঢ়োঁ। আৰু দ্বিতীয়তে অকণমান খালি দৰ্শকসকললৈ অনুৰোধ, যেতিয়া বৰগীত সামৰণি হয় আমি হাত তালি বজোৱাতকৈ কৃষ্ণ বুলি কোৱাটো বেছি উপযুক্ত হ'ব বুলি মই ভাবোঁ, কাৰণ সেইটো বেছি খাপ খাব। এইখিনিকে কৈ আপোনালোক সকলোকে আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আগলৈকো এইদৰে আমাক এই ধৰণৰ অনুষ্ঠান আগবঢ়াই থাকিবলৈ উৎসাহ জনাব বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ। কৃষ্ণ।